কিমান কিলো হ'ব এইটো? 5 কিলো হ'ব। 5 কিলো 5 কিলো 5 কিলো হ'ব। ফিচাৰীৰ মাছ। ফিচাৰী মাছ। বঢ়িয়া। বহু অপেক্ষাৰ অন্তত আহিল অসমীয়াৰ পাপতি শাসন ভোগালী বিহু। আৰু এই ভোগালীৰ উৰুকাৰ এসাঁজ খাবলৈ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন মাছৰ বজাৰত মাছৰ উভৈনদী হৈ পৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ বজালী জিলাৰ বালাপাৰা পাইকাৰী মাছ বিক্ৰী কেন্দ্ৰত। আৰু এই পাইকাৰী মাছ বিক্ৰী কেন্দ্ৰত কেনেকুৱা ধৰণৰ আচলতে মাছ আজি গ্ৰাহকসকলে কিনিবলৈ পাব আৰু কেনেকুৱা ধৰণৰ মাছ ইয়াতে আহিব তাৰে সবিশেষ জানিবলৈ আমি কথা পাতিম পাইকাৰী মাছ বিক্ৰেতাসকলৰ সৈতে। মোৰ সৈতে ইতিমধ্যে এজন বিক্ৰেতা আছে, মই তেখেতৰ সৈতে কথা পাতিম। দাদা, আপোনালোকৰ ইয়াতে কেনেকুৱা ধৰণৰ মাছৰ আচলতে আমদানি হয়? আমাৰ ইয়াতে ব্লেক কাপ, চিতল, আৰি 3-4 কিলো ওজনৰ, 5-7 কিলো ওজনৰ চিতল আছে। এনেকুৱা বিভিন্ন ধৰণৰ মাছ আছে, কমল কাপ আছে, যি লাগে মানুহ সব মাছ আছে আমাৰ ইয়াতে। আজি বজাৰ কেইটা বজালৈকে চলিব? বজাৰ মোটামুটি ৰাতি 1টালৈকে চলিব। 1টালৈকে বজাৰ ইতিমধ্যে আৰম্ভ হৈছে? 10টাৰ পৰা আমাৰ আৰম্ভ হৈছে ইয়াতে বজাৰ মাছ বিক্ৰী কৰা। ৰাতি 1টা বজালৈকে চলিব। ঠিক এই ধৰণে এই বালাপাৰা বজাৰত আজি নিশা 1 বজালৈকে চলিব মাছৰ বজাৰ। আচলতে এই পাইকাৰী মাছ বিক্ৰী কেন্দ্ৰত ইতিমধ্যে দেখা পোৱা গৈছে যে বিভিন্ন ধৰণৰ বেপাৰী ইয়াতে আহিছে। পৰিৱেশ ইয়াত দেখাবলৈ আহ্বান জনাইছোঁ যে এই ধৰণৰ মাছৰ বেপাৰীসকল ইয়াতে আহিছে। কেনেকুৱা ধৰণৰ মাছ আপোনালোকৰ বালাপাৰা বজাৰত বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ মাছ কেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু কেতিয়ালৈকে? মই আৰু এজন ব্যক্তি বজাৰটো আৰম্ভ হয় এনে আমাৰ 10টা বজাত। ইয়াত কেনেকুৱা ধৰণৰ মানুহক মাছটো লাগি আছে, আমি দি আছোঁ। আৰু চব ধৰণৰ মাছ আমাৰ ইয়াতে আছে। এভাৰেজ আমাৰ ইয়াতে কিজানি 8 কেজি ওজনৰ ব্লেককে পাইছে, 6 কেজি ওজনৰ চিতল আছে। দামটোৰ কথাটো আৰু যি দি আছে, ধৰা বান্ধা কোনো নিয়ম নাই যে এইটো দাম দিব লাগিব, এইটো দাম দিব নালাগে, এইটো বুলি কথা নাই। যিটো দাম উঠছি, যাৰ পচন্দ হৈছে সেইটোতে দি আছোঁ। তাৰমানে মাছৰ ইয়াতে ডাক হয়? ডাক হয়। আৰু এই ডাক হিচাপে তেওঁলোকে ঠিক এনেধৰণৰ ইয়াতে পাইকাৰী মাছ বজাৰত আচলতে মাছৰ ডাক হয়। ইয়াতে ধৰা বান্ধা কোনো ধৰণৰ দামৰ নিৰ্ধাৰিত নাই, কিন্তু ইয়াতে মাছৰ ডাক হয়। আৰু এই ডাকত যোনে বেছি দিব পাৰিব তেওঁহে সেই মাছটো ক্ৰয় কৰিব পাৰিব। ঠিক এনেকুৱা ধৰণৰ আজি বালাপাৰা বজাৰত হয়তো নিশা 1-2 বজালৈকে চলিব মাছৰ বজাৰ।